মই আজি এই 14 নৱেম্বৰৰ এই উল্লেখযোগ্য দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত শিশু দিৱস হিচাপে পালন কৰি আহিছে। এই প্ৰাকখনত সকলোলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা আমিও এই শিশু দিৱসৰ এই অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এইবাৰ কিন্তু আমি অলপ ব্যতিক্ৰমধৰ্মী ধৰণে এই অনুষ্ঠান আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। যেহেতু শিশু দিৱস ছাত্ৰ ছাত্ৰীসকলক লৈ এই অনুষ্ঠানৰ উদ্যোগ লোৱা হয়, গতিকে মই এইবাৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীখিনিক লৈ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। প্ৰথম আমাৰ এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ যিটো বৌদ্ধিক বা সাংস্কৃতিক বা অন্যান্য যিবিলাক তেওঁলোকৰ প্ৰতিভা আছে, এই প্ৰতিভাবিলাক বিকাশৰ কাৰণে তেওঁলোকৰ গীত নৃত্য বা অন্যান্য ধৰণৰ যিবিলাক তেওঁলোকৰ প্ৰতিভা আছে সেইবিলাক বিকাশৰ কাৰণে সম্পূৰ্ণ মঞ্চ এৰি দিছোঁ। তেওঁলোকে সেইবিলাক প্ৰদৰ্শন কৰিব। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাকপটুতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞানৰ যিটো পৰিসৰ বৃদ্ধিৰ কাৰণে এটা নতুন কৌশল ল'বলৈ চেষ্টা কৰিছোঁ। যে আমি অসম চৰকাৰৰ যেনেকৈ এখন বিধান পৰিষদ থাকে, ঠিক তেনেকৈ আমি অনন্ত সদন বুলি এখন সদন প্ৰস্তুত কৰি ইয়াত সদনৰ ঠিক তেনেকৈ অনন্ত সদনৰ ইয়াত মুখ্যমন্ত্ৰী, ইয়াত অধ্যক্ষ, ঠিক তেনেকৈ শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, যি দপ্তৰবিলাক সাধাৰণতে দৰকাৰ হয় তেনেকুৱা দপ্তৰ কিছুমান বিতৰণ কৰি ছাত্ৰ ছাত্ৰীক আমি তাত দায়িত্ব দিছোঁ। আৰু তেওঁলোকে আজি সুন্দৰভাৱে গোটেই অনুষ্ঠানটো সভাপতিত্ব কৰিছে আমাৰ অনন্ত সদনৰ অধ্যক্ষ মহোদয়, ঠিক তেনে মুখ্যমন্ত্ৰী আমাৰ অনন্ত সদনতে উদ্বোধন কৰিছে। শিক্ষামন্ত্ৰীয়ে বিভিন্ন শিক্ষানুষ্ঠানৰ যিবিলাক আমাৰ পৰিকল্পনা সেইবিলাক তেওঁ ব্যাখ্যা কৰিছে। গতিকে আল্টিমেটলি দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে এইবিলাক কাম কৰি এটা আনন্দ উপভোগ কৰিছে। আৰু লগতে এই যে বক্তব্যৰ মাজেদি তেওঁলোকৰ অধ্যয়নৰ যিটো জ্ঞান আয়ত্ত কৰাৰ যিটো তেওঁলোকৰ আগ্ৰহ, সেইটো যথেষ্টভাৱে আজি ইয়াত ফুটি উঠিছে। গতিকে মই সেইকাৰণে এটা খুব আজি আনন্দিত, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে আন্তৰিকতাৰে এইবিলাক অনুষ্ঠান গ্ৰহণ কৰিছে। আৰু ইয়াৰ দ্বাৰা মই দেখিছোঁ যে আজি এই অনন্ত সদনৰ এই গোটেই অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত সমান্তৰালভাৱে এটা অনন্ত ডিফেন্স ফ'ৰ্চ ADF বুলি যিটো ফ'ৰ্চে গোটেই অনন্ত একাডেমীৰ সামগ্ৰিক যিটো পৰিচালনা, অনুষ্ঠানৰ যিটো পৰিচালনা দায়িত্ব সেইটো তেওঁলোকে লৈছে। ইয়াত যিটো অনুশাসন, ইয়াত যিটো শৃংখলাবদ্ধতা, এই গোটেইবিলাক তেওঁলোকে সুন্দৰভাৱে পৰিচালনা কৰিছে। গতিকে এই পৰিচালনাৰ মাধ্যমেৰে তেওঁলোকক ভৱিষ্যতে এটা এনেকুৱা ধৰণৰ ডিচিপ্লিন শিকাব বিচৰা হৈছে, ডিচিপ্লিনৰ মাধ্যমেৰে আগবাঢ়ি গ'লে জীৱনত কি লাভ হয় আৰু অনুশাসন মানি চলিলে মানুহৰ কিমান ভাল হয়, এইবিলাক কথা তেওঁলোকক শিকাব বিচৰা হৈছে। ইতিমধ্যে প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে, আন্তৰিকতাৰে তেওঁলোকে সহযোগ কৰিছে আৰু অভিভাৱকসকলৰ সহযোগ যথেষ্ট আন্তৰিকতাপূৰ্ণ। গতিকে মই আশা কৰিছোঁ আজি শিশু দিৱসৰ এই শুভক্ষণত আমাৰ এই ধৰণৰ প্ৰচেষ্টাই ছাত্ৰ ছাত্ৰীসকলক এটা অনন্য ৰূপ দিব আৰু অনন্য মাত্ৰাৰ মাজেৰে তেওঁলোকে ভৱিষ্যতে নিজক সমাজত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।